Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ BA BSc বিকমৰ সাধাৰণতে যিসকল সেকেন্ড ফোৰ্থ আৰু সিক্স সেমিষ্টাৰত আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা নতুনকৈ নটিফিকেশ্যন আহিছে আপোনালোকৰ এক্সাম যি ফৰ্ম ফিল আপ আছে তাৰ ওপৰত আৰু সেই নটিফিকেশ্যনখন মই আপোনালোকৰ আগত দেখুৱাব বিচাৰিম সো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে ভালদৰে সকলোবিলাক তথ্য গম পাব কিমান কি আপোনালোকৰ লাষ্ট ডেট কেতিয়া বা গোটেইখিনি ডিটেইলছ আপোনালোকে আসলতে ভিডিঅ'টিত জানিব পাৰিব সো আপোনালোকৰ কাৰণে প্ৰথমতে নটিফিকেশ্যনখন মই দেখুৱাই লৈছোঁ কোনখন নটিফিকেশ্যন আসলতে আপোনালোকৰ কাৰণে আহিছে সো আপোনালোকে যিখন নটিফিকেশ্যন আহিছে সেইখন নটিফিকেশ্যনৰ ক্ষেত্ৰত সাধাৰণতে আপোনালোকৰ যিসকল BA BSc বিকমৰ সেকেন্ডত আছে বা ফোৰ্থত আছে বা সিক্সথত সেকেন্ডৰ যিসকল বেকলগ আৰু যিসকল ফোৰ্থৰ ৰেগুলাৰ হয় বা সিক্সথৰ যিসকল ৰেগুলাৰ হয় তেওঁলোকৰ কাৰণে এই নটিফিকেশ্যনখন আহিছে সো আপোনালোকৰ এই নটিফিকেশ্যনখন মই প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ আৰু গোটেইখিনি ডিটেইলছ আপোনালোকক তাৰপিছত জনাবলৈ চেষ্টা কৰিছোঁ সো এইটো হৈছে আপোনালোকৰ ফৰ্ম ফিল আপ নটিফিকেশ্যন ফৰ দা BA BSc বিকম সেকেন্ড বেকলগ সেকেন্ডখিনি বেকলগ মনত ৰাখিব ফোৰ্থ আৰু সিক্স সেমিষ্টাৰ যিসকল ৰেগুলাৰ হয় তেওঁলোকৰ কাৰণে আৰু লগতে নন CBCS যিসকল বেকলগ আছে তেওঁলোকৰো আহিছে আপোনালোকৰ যিসকল ৰেগুলাৰ ফোৰ্থ আৰু সিক্স সেমিষ্টাৰ CBCSৰ আৰু সেকেন্ড সেমিষ্টাৰ বেকলগ তেওঁলোকৰ কাৰণে নটিফিকেশ্যন আহিছে যে আপোনালোকৰ যি ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপৰ কথাক লৈ সো আপোনালোকক ফৰ্ম ফিল আপৰ কি কথা সো এইটো হৈছে আপোনালোকৰ সাধাৰণতে যিখন নটিফিকেশ্যন সেইখন ইয়াত আপোনালোকে যদি চাই তেতিয়াহ'লে BA BSc বিকম সেকেন্ড সেমিষ্টাৰ বেকলগ ফোৰ্থ আৰু সিক্স সেমিষ্টাৰ CBCS এক্সামিনেশ্যন 2024 ফৰ্ম ফিল আপ ৰিগাৰ্ডিং অৰ্থাৎ আপোনালোক সাধাৰণতে যিসকল নতুনখিনি নহয় আসলতে নতুন মানে FY UGP খিনিৰ নহয় যিসকল আগৰখিনি আছিল যিসকল আসলতে ফোৰ্থ সেমিষ্টাৰত আছে এতিয়া CBCS আৰু যিসকল সিক্স সেমিষ্টাৰত আছে ৰেগুলাৰ বা যিসকল সাধাৰণতে যিসকলৰ বেক আছে সেকেন্ড সেমিষ্টাৰত মনত ৰাখিব সেকেন্ড সেমিষ্টাৰ বেক থকাখিনি ৰেগুলাৰ ফোৰ্থ আৰু ৰেগুলাৰ সিক্সখিনি তেওঁলোকৰ যি ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপৰ ওপৰত নটিফিকেশ্যনখন আহিছে আৰু ইয়াত আপোনালোকৰ যিখন ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপবিলাক কৰিব কেনেকৈ আসলতে সেইখিনি আপোনালোকক উল্লেখ কৰিছে প্ৰথমতে আপোনালোকে যাব লাগিব dibruexam.in যিটো ৱেবছাইট আছে তাত লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে তাত সিলেক্ট কৰি ল'ব একাডেমিক ইয়াৰ 23-24 আৰু তাৰপিছত এক্সামিনেশ্যনটো সেইখিনি সিলেক্ট কৰাৰ পিছত মোবাইল নাম্বাৰটো আপোনালোকে দিব পাছৱৰ্ড আপোনালোকে দিব যিটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত বা লগইন সাধাৰণতে কৰাৰ সময়ত যিটো ইউজ কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত ইউজ কৰা যিটো মোবাইল নাম্বাৰ সেইটো দিব আৰু তাৰপিছত আপোনালোকে সেইখিনি কৰাৰ পিছত যদি পাছৱৰ্ড পাহৰি গৈছে অৰ্থাৎ আপোনালোকৰ যিটো পাছৱৰ্ড তাত দিছিলে বা আগতে সেই পাছৱৰ্ডটো যদি পাহৰিছে তেতিয়াহ'লে আপোনালোকে কলেজত কণ্টেক্ট কৰিব নিশ্চয় আপোনালোকৰ যি পাছৱৰ্ড তেওঁলোকে ৰিট্ৰাইভ কৰি দিব পাৰিব বা আপোনালোকক দিব পাৰিব আৰু যদি পাছৱৰ্ড মনত আছে তেনেহ'লে পাছৱৰ্ডটো দি আপোনালোকে খুলি ল'ব তাৰপিছত আপোনালোকে সিলেক্ট দ্য অপশ্যনেল কোৰ্চ ইফ ইট এপিয়াৰ্ছ ইন ইয়ৰ ডেছবৰ্ড ফৰ এক্সাম্পল দ্য ষ্টুডেণ্ট হেভিং অনাৰ্ছ নিড টু চুজ এ জেনেৰিক ইলেক্টিভ কোৰ্চ ফ্ৰম দ্য লিষ্ট আপোনালোকৰ সাধাৰণতে তাত প্ৰথমতে অপশ্যনেল কোৰ্চটো সিলেক্ট কৰি ল'ব অৰ্থাৎ অপশ্যনেল ছাবজেক্টটো সিলেক্ট কৰিব তাৰপিছত ছেভ দ্য এক্সামিনেশ্যন ফৰ্ম তাৰপিছত সেইখিনি কৰাৰ পিছত ছেভ কৰি ল'ব ফৰ্মখন আৰু ছেভ কৰাৰ পিছত প্ৰিণ্ট আউটটো আপোনালোকে টেক এ প্ৰিণ্ট আউট অফ সেল্ফ ডিক্লেৰেশ্যন টু বি ছাবমিটেড টু দ্য কনচাৰ্ণ কলেজ আপোনালোকে সেল্ফ ডিক্লেৰেশ্যন এটা যিটো তাত পাব সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ফিজটো আপোনালোকে কলেজত জমা দিব লাগিব ফিজটো কলেজত জমা দি আপোনালোকৰ যেতিয়া কলেজত আপডেট হ'ব অট'মেটিকেলি আপোনালোকে আচলতে তাত আকৌ যাব তাৰপিছত আপোনালোকে কলেজে গোটেইখিনি ডিটেইলছ কলেজে কৰিব কৰাৰ পিছত তেওঁলোকে গোটেই ডিটেইলছখিনি কৰাৰ পিছত এপ্ৰুভ সেইবিলাক কৰি দিব এতিয়া আপোনালোকৰ যিটো লাষ্ট ডেট আছে বা আপোনালোকৰ যিটো লিংক কৰিব লাগিব বা আপোনালোকে যিটো সাধাৰণতে অনলাইন এক্সামিনেশ্যন ফৰ্ম আপোনালোকে কৰিব সেইটো সেকেন্ড ফোৰ্থ আৰু সিক্স সেমিষ্টাৰ CBCS এক্সামিনেশ্যন এপ্ৰুভড অফ দ্য সেম বাই দ্য কনচাৰ্ণ আপোনালোকে এইটো কৰিব পাৰিব 15 তাৰিখৰ পৰা আচলতে কলেজে কৰিব পাৰিব আৰু লাষ্ট ডেট আপোনালোকৰ 30/3/2024 ফৰ ষ্টুডেণ্ট ল'ৰা ছোৱালীৰ কাৰণে 30 তাৰিখ 3/2024লৈকে কোনো ধৰণৰ লেট ফাইন নিদিয়াকৈ আপোনালোকে এইটো ডেটত কৰিব পাৰিব আৰু লেট ফাইন দি কিনে বা যদি আপোনালোকে লেট ফাইন দি কৰিম বুলি ভাবিছে তেতিয়াহ'লে আচলতে সাধাৰণতে লেট ফাইন নিদিয়াকৈ কৰিবলৈ চেষ্টা কৰিব যিমান দূৰ পাৰে সো 30 তাৰিখৰ আগত আপোনালোকে কৰি ল'ব মাৰ্চৰ তাৰপিছত লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন ফৰ্ম উইথ লেট ফাইন দি কিনে যদি কৰিব বিচাৰিছে তেতিয়াহ'লে 4 তাৰিখলৈকে আপোনালোকে কৰিব পাৰিব তাৰপিছত সাধাৰণতে আপোনালোকৰ এইটো নহ'ব তাৰপিছত আপোনালোকক কৈছে ফিজ টু বি পেইড বাই দ্য ষ্টুডেণ্ট অফ দ্য কলেজ এতিয়া কিমানটো ফিজ দিব এক্সামিনেশ্যন ফিজ অনাৰ্ছ কৰ্চৰ 650 নন অনাৰ্ছ কৰ্চৰ 450 এখন পেপাৰত যদি বেক লাগিছে তেনেহ'লে 350 এখনতকৈ যদি বেছি হৈছে তেতিয়াহ'লে সম্পূৰ্ণ ফিজ লাগিব মাৰ্কশ্বিট ফিজ 150 টকা লেট ফাইন ফিজ আপোনালোকৰ 300 টকা যদি এপ্লিকেবল হয় প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ 380 টকা সেকেণ্ড আৰু ফোৰ্থ সেমিষ্টাৰ আৰু সিক্স সেমিষ্টাৰৰ কাৰণে 500 টকা
ইউনিভাৰ্চিটি চেণ্টাৰ ফিজ 400 টকা, নন কলেজেট ফিজ আপোনালোকে দিব লাগিব 700 টকা, আৰু বেটাৰমেনৰ যদি পাৰ্মিশ্যন ফিজ বিচাৰিছে তেতিয়াহ'লে 450 টকা আপোনালোকে দিব লাগিব। চ' আপোনালোকে এইটো টোটেল যিখিনি পইচা আছে সেইখিনি আপোনালোকে চাব, প্লাছ কৰি মেলি কিমান কি হয় আপোনালোকৰ সেইটোৱে হ'ব আপোনালোকৰ ফিজ। আৰু এইখিনি আপোনালোকে কৰাৰ ক্ষেত্ৰত সকলোবিলাক প্ৰচেছ আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিব, এই ফৰ্ম ফিল আপ কৰোঁতে যিটো প্ৰচেছ থাকে সেই প্ৰচেছখিনি যাতে আপোনালোকে ভালদৰে চাই লয়, কিহৰ ওপৰত আপোনালোকে দিছে ফৰ্মখন যাতে আপোনালোকে ভালদৰে ফিল আপ কৰে সেইখিনি আপোনালোকে চাই ল'ব। নহ'লে পিছৰ অৱস্থাত সাধাৰণতে দেখিবলৈ পোৱা যায় যে বহুতখিনি অসুবিধা তেওঁলোকে পায়। গতিকে এইখিনি বস্তু আপোনালোকে চাই ভালদৰে গোটেই বস্তুখিনি ফিল আপ কৰিব। চ' আজিলৈ আপোনালোক এইখিনি কথা জনালোঁ। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যিহেতু এটা ফৰ্ম ফিল আপৰ নটিফিকেশ্যন হয় আৰু সকলোৱে যাতে কৰিব লাগিব, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, লগতে লাইক এটা কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এইখিনি জনালোঁ, আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। ধন্যবাদ।